মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 12 আৱাৰ এনচেষ্টৰ্ছ নামৰ পাঠটো আলোচনা কৰোঁ আহা। মই প্ৰথমতেই প্ৰথম পেৰাগ্ৰাফ আৰু দ্বিতীয় পেৰাগ্ৰাফ মই দুটা ভিডিঅ'ত তোমালোকলৈ আগবঢ়ালোঁ, আৰু যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে ভিডিঅ'টো চাবা, আৰু যদি ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা, আৰু কমেণ্টত জনাবা কেনে পাইছা। আজি লৈ আহা আমি তৃতীয় পেৰাগ্ৰাফটো আলোচনা কৰোঁ, পাঠটোৰ তৃতীয় পেৰাগ্ৰাফ। তৃতীয় পেৰাগ্ৰাফটো চোৱা। Suddenly Jharna's attention was caught by the sound of laughter from a crowd nearby. Suddenly, হঠাতে, ঝাৰনাছ, suddenly মানে হঠাতে, ঝাৰনাছ, so apostrophe s আছে, apostrophe s টোৱে ৰ বুজায়। ঝাৰনাছ, ঝৰ্ণাৰ, attention মানে মনোযোগটো, ঝৰ্ণাৰ মনোযোগটো was caught, মনোযোগটো was caught, চোৱা, caught was caught, টো past participle হিচাপে ব্যৱহাৰ হৈছে, was caught আছে। cats caught, C-A-T-C-H, cats মানে ধৰা, ধৰিছিল, ঝৰ্ণাৰ মনোযোগটো ধৰিছিল, by the sound বা আকৰ্ষণ কৰিছিল, by the sound, শব্দৰ দ্বাৰা, কাৰ শব্দৰ দ্বাৰা? of laughter, হাঁহিৰ শব্দৰ দ্বাৰা। laughter মানে এই হাঁহি, laughter ইয়াত নাউন হিচাপে ব্যৱহাৰ হৈছে। laughter তাক কোৱা হয় যিয়ে হাঁহি থাকে। এই হাঁহি থকা মানুহবোৰৰ দ্বাৰা, শব্দৰ দ্বাৰা তেওঁ কি কৈছে? মনোযোগটো ধৰি ৰাখিছিল, তেওঁৰ মনোযোগটো ধৰি ৰাখিছিল, ঝৰ্ণাৰ মনোযোগটো। from পৰা, ক'ৰ পৰা আহিছিল? a crowd, এটা ভিৰৰ পৰা, এ মানে এটা, crowd মানে ভিৰ, near by ওচৰৰ। হঠাতে ঝৰ্ণাৰ মনোযোগটো ধৰি ৰাখিছিল ওচৰৰ এটা ভিৰৰ হাঁহিৰ শব্দৰ দ্বাৰা। হঠাতে ঝৰ্ণাৰ মনোযোগটো ওচৰৰ এটা ভিৰৰ শব্দৰ দ্বাৰা ধৰি ৰাখিছিল। something interesting মানে কিছু, interesting আনন্দ, interesting মানে ইয়াত আনন্দ বুজাইছে। is going হৈ আছে, going on হৈ আছে, there তাত going on মানে হৈ থকা বুজাইছে, চলি থকা বুজাইছে। কিছু, something মানে কিছু, interesting মানে আনন্দ, is going on হৈ আছে, there তাত, there টো তাত বুজাইছে। she thought, T-H-I-N-K, think মানে ভবা, আৰু thought মানে ভাবিছিল, simple past tense আছে, অতীতকালত ভাবিছিল। she was very curious, she তাই, was very curious, তেওঁ বৰ কৌতূহল হৈছিল, বা কৌতূহল হল। she was very curious, তেওঁ বৰ কৌতূহল হৈছিল। she তাই almost dragged মানে almost dragged her father to see what was going on. almost dragged, তেওঁৰ almost মানে প্ৰায়, dragged মানে টানি নিছিল, টানি নিয়াটোক dragged কৈছে। তেওঁৰ দেউতাকক টানি নিছিল মানে almost মানে প্ৰায় টানি নিছিল। almost জোৰ কৰি টানি নিয়া বুজাইছে। almost dragged জোৰ কৰি টানি নিছিল। her father তাইৰ দেউতাকক, to see চাবলৈ, what was going on, কি was going on হৈ আছে, অৰ্থাৎ কি হৈ আছে তাই
চাবলৈ দেউতাকক জোৰকৈ টানি নিছে হল see so that the people were laughing and enjoying the activities of the two chimpanzees which were kept there see তাই so দেখিছিল SEE হলে সি হলে দেখা আৰু so মানে দেখিছিল অতীত কালত আছে that যে the people মানুহবোৰে were laughing past continuous tenseত আছে চলি আছে অতীতত হাঁহি আছিল মানুহবোৰে হাঁহি আছিল বা চিঞৰি আছিল and enjoying আৰু আনন্দ লভি আছিল the activities কামবোৰ অৰ্থাৎ সিহঁতৰ কাৰ্যক্ৰমবোৰ চাই of the two chimpanzees of বুজাইছে the two দুটা চিম্পাঞ্জিৰ এক্টিভিটি সমূহ চাই মানুহবোৰে আনন্দ লভি আছিল আৰু হাঁহি আছিল which যিটো were keep ধৰি ৰাখিছিল ধৰি ৰখা হৈছিল there তাত যিটো তাত কি হৈছে ধৰি ৰখাইছিল KEEP keep মানে ধৰি ৰখা keep মানে ধৰি ৰাখিছিল ইয়াত কিন্তু past participleত ব্যৱহাৰ হৈছে will keep ধৰি ৰখা হৈছিল হল there তাত ধৰি ৰখা হৈছিল তাত এইটো পেসিভ ভয়েসত আছে পৰোক্ষ আমাৰ কি হৈছে অৰ্থাৎ পৰোক্ষ উক্তিত আছে There was a swing and one chimpanzee was swinging while the other one was pushing the swing. There was a swing. Eta ঝুলনা আছিল দেয়াৰটো কোনো অৰ্থ প্ৰকাশ নকৰে দেই এটা ঝুলনা আছিল and আৰু one chimpanzee was swinging এটা chimpanzee was swinging মানে past continuous tense ঝুলি আছিল was swinging মানে ঝুলি আছিল while যেতিয়া the other one অন্যজনে the other one মানে অন্য এজনে was pushing ঠেলি আছিল the swinging the swing ঝুলনাটো এজনে ঠেলি আছিল আৰু এজনে ঝুলনাটোত এটা চিম্পাঞ্জিয়ে ঝুলনাটোত ঝুলি আছিল এটা চিম্পাঞ্জিয়ে ঝুলনাটো ঠেলিছিল অৰ্থাৎ পুচিং কৰি আছিল আৰু এটাটোই ঝুলি আছিল both of them were enjoying themselves both দুইটাই of them সিহঁতৰ দুয়োটাই both of them মানে সিহঁতৰ দুয়োটাই were enjoying আনন্দ লভি আছিল আনন্দ কৰি আছিল themselves নিজে সিহঁতে নিজে আনন্দ কৰি আছিল হল আনন্দ লভি আছিল আমি এই প্ৰেগাপটোত আমি এইখিনি পালো প্ৰেগাপটোৰ পৰা কি বুজিলা কেনে ধৰণৰ বুজি পাইছা কমেন্ট কৰি জনাবা যদি বুজি পাইছা তেতিয়াহলে লাইক এটা কৰি দিবা আৰু চেনেলত যদি নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা প্ৰেগাপ লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ এৰো বাই